শালকে মিৰিকাই হাঁহে নিজে চোৰ আকৌ লোকক ভূত চোৰ সজাবলৈ যায়। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, কালি ৰাতিপুৱা 8টা বজাত মই যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত এজন বিশেষ ব্যক্তিৰ কথা কৈছিলোঁ মই, যি নেকি কিছু লোকে মোক আহি পেলাই অকল অখিল গগৈ কথা, চুম্মা বাবা, কিবা কিবি, অখিল উদ্দিন এইবিলাক কথা যে কৈ থাকে, সেইটো কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তেওঁলোকৰ চৰিত্ৰক লৈ পেলাই, যি নেকি সেই চৰিত্ৰটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে আৰু বহু লোকে গম নাপায় সেই মানুহজনৰ নামটো কি বা মানুহজন কোন হয় তেওঁলোকে গম নাপায়। গতিকে আজি মই দেখিলোঁ কি ভূত চুৰিটো ভূত চুৰিয়ে, ভূত চুৰি কোন গোটেই দেশ দুনিয়াৰ মানুহে গম পায় আৰু তেওঁলোকে কৈছে কি কংগ্ৰেছ দলক মানে গৌৰৱ গগৈক টাৰ্গেট কৰিছে এইজনে। আৰু মই এতিয়া কওঁ শুনক, মোক কেইজনমানে কি কৰিছে, সেই ব্যক্তিজনৰ পৰিচয়টো বিচাৰিছে। এতিয়া মই পৰিচয়টোতো দিব লাগিব, কালি মই পৰিচয়টো দিয়া নাছিলোঁ, মুঠতে তেওঁলোকৰ দলৰ হৈ পেলাই কথাটো কৈছিলোঁ। কিন্তু যেতিয়া নেকি হোৱাই নোহোৱাই অখিল গগৈক চুমা বাবা, অখিল উদ্দিন, চুমা বাবা, অখিল উদ্দিন এইবিলাক কথা কৈ পেলাই যেতিয়া মোক মানে কি কৰে কমেণ্ট কৰি থাকেহি বা মোৰ লগত লাগে, গতিকে তেওঁলোকক মই সেইখিনি দিলোঁ আৰু দিয়াৰ পিছতে এতিয়া বহুকেইজনে মোৰ শুভাকাংক্ষীয়ে হয় চাগে তেওঁলোক, সেইটো কাৰণে ইমান সুন্দৰকৈ মন্তব্য কৰিছে। আৰু যিবিলাক মানে হেৰি বুলি কয়, কি বুলি কয়, ধেমা ধৰা বুলি কয়, তেওঁলোকৰ আকৌ কমেণ্টটো সদায় বেলেগ। কিন্তু মোৰ যিকেইজন শুভাকাংক্ষী তেওঁলোকে ইমান সুন্দৰকৈ কৈছে, বাইদেউ কোন হয়নো এজন, এনেকৈ কৈছে। আৰু তেওঁ বাৰু নামটো কি মই এতিয়া কওঁ শুনক। তেওঁ কিন্তু মানে যেতিয়া ভিডিঅ'টো হেৰি কৰিছে মানে ৰেকৰ্ডিংটো কৰিছে, কোনে কৈছে বুলি সিফালৰ পৰা মহিলাগৰাকীয়ে কওঁতে তেওঁ কৈছে ৰাজু, কিন্তু তেওঁৰ নাম হ'ল ৰঞ্জীৱ শৰ্মা। আপোনালোকে জানে শৰ্মা গোস্বামী মহন্ত বৰ্তমান এতিয়া অসমত ভাইৰেল, হয় নে নহয়? আৰু এই শৰ্মা গোস্বামী মহন্ত, এতিয়া মই ভালকৈ পৰিচয়টো দি দিওঁ। তেওঁলোকে কিছুমানে কৈছিলে যে এওঁক আমি কি কৰে হেনো টিভিত দেখি থাকে কথা কৈ থকা, গতিকে মই আজি টিভিৰে এটা হেৰি দিম বাৰু আপোনালোকক। প্ৰথমতে মই তেওঁ পৰিচয়টো দি লৈছোঁ শুনক। তেওঁ আছিলে RSSৰ লিডাৰ আৰু সেই RSSৰ লিডাৰজন বৰ্তমান বিজেপিৰ মুখপাত্ৰ আৰু সেই মুখপাত্ৰজনক আপোনালোকক পৰিচয় কৰাই দিলে। তেওঁ এতিয়া বৰ্তমান বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা। গতিকে শৰ্মাই পূৰা এতিয়া মানে ভাইৰেল হৈ আছে, যেতিয়া আপোনালোককো দেখাই দিলোঁ। আৰু অখিল গগৈৰ কথা কওঁতে অখিল গগৈয়ে বাৰু কোনোবা মাইকী মানুহক কেনেকৈ বাৰু কিবা মালিচ কৰা, ফিগাৰ কেনেকুৱা এইবিলাক কথা কৈছিলে নেকি? নিশ্চয় নাই কোৱা। আৰু তেওঁলোকক কৈছোঁ, কিছু লোকে কৈছে এই মানুহজনক আমি মানে টিভিত বোলে দেখি থাকে। গতিকে মই আপোনালোকক দেখাই দিওঁ টিভিত তেওঁ কেনেকুৱা কিছুমান কাণ্ড কাৰখানাত দেখি থাকে। আৰু সেইজনেই এতিয়া কি কৈছে, কংগ্ৰেছ দলেহে বোলে ভূত চুৰ কৰিছে। আপোনালোকে চাই লওক দেই তেওঁ চৰিত্ৰখিনি। তেওঁ টিভিৰ ওচৰত ইমান ভদ্ৰতা মুখ, আৰু তাৰ পিছৰ বেকৰ মুখখনো আপোনালোকক দেখাইছোঁ আৰু টিভিৰ মুখখনো আপোনালোকক দেখাইছোঁ, চাই লওক। কংগ্ৰেছে কৈ থাকে ভোট চুৰি হয়নে? ভোট চুৰিৰ অভিযোগ 1952 চনৰ 24 এপ্ৰিলৰ দিনা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু অশোক মেহতাই কংগ্ৰেছ দলৰ বিৰুদ্ধে লিখিতভাৱে ভাৰতৰ নিৰ্বাচন আয়োগক দিছিলে। ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু দেশৰ আন এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিবিদ যোনে নেহৰুক চেলেঞ্জ কৰিছিলে, সেই মানুহ দুজন অশোক মেহতা আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰে 1952 চনৰ 24 এপ্ৰিলৰ দিনা নৰ্থ চেণ্ট্ৰেল মুম্বাইত ভোট চুৰি কৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ভীমৰাও আম্বেদকাৰক কংগ্ৰেছ দলে পৰাজিত কৰিছিল বুলি লিখিত অভিযোগ, প্ৰথমটো লিখিত অভিযোগ ভোট চুৰিৰ 1952 চনৰ 24 এপ্ৰিলৰ দিনা ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাম মেনশ্যন কৰি জৱাহৰলাল নেহৰুৰ নেতৃত্বত নৰ্থ চেণ্ট্ৰেল মুম্বাইত ভোট চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু ভোট চুৰিৰ জৰিয়তে আম্বেদকাৰক পৰাজিত কৰা হৈছে বুলি লিখিতভাৱে ভীমৰাও আম্বেদকাৰ আৰু অশোক মেহতাই 1952 চনৰ 24 এপ্ৰিলৰ দিনা ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছিল। দ্বিতীয়টো অভিযোগ আছিলে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ৰাজনাৰায়ণে দিছিল আৰু এলাহাবাদ হাইকোৰ্টে ৰাজনাৰায়ণৰ সেই অভিযোগ সত্য বুলি কৈছিল। তাৰ পিছতে ইন্দিৰা গান্ধীয়ে দেশত ইমাৰ্জেঞ্চি লগাইছিলে। গতিকে সেই কংগ্ৰেছ দলে আজি আমাক ক'ব নালাগে ভোট চুৰি কোনে কৰে। পৰিকল্পিতভাৱে সিদ্ধান্ত লৈ ভোট চুৰি কৰি
অসমীয়াৰ প্ৰভুত্ব হৰণ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত কংগ্ৰেছ দল আছে। অসমৰ ভূমিত অসমীয়াৰ যিটো ৰাজনৈতিক প্ৰভুত্ব, সামাজিক প্ৰভুত্ব, সেই ৰাজনৈতিক সামাজিক প্ৰভুত্বক হৰণ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে কংগ্ৰেছ দল। সেইকাৰণে তেওঁলোকে ভোট চুৰিৰ মিছা অভিযোগ আনি মিয়া ভোটাৰক উৎসাহিত কৰি আছে। আমি সকলো, আপোনালোকৰ যেনেদৰে স্বাভিমানী অসমীয়া সংবাদকৰ্মীসকল, আমি সকলো স্বাভিমানী অসমীয়া, আমি সকলো স্বাভিমানী অসমীয়া এক হৈ কংগ্ৰেছৰ সেই ষড়যন্ত্ৰক উফৰাব লাগিব। তাৰ কাৰণে এতিয়া আমি এক হৈ থাকিব লাগিব। हेलो हेलो हेलो। हाँ जी, कौन बात कर रहे हैं? मैं राजू बात कर रहा हूँ। आपसे बात हो चुकी है पहले। हाँ, मैंने फ़ोन किया था तो फिर आपसे बात नहीं हो पाई। फिर मैं आपने फ़ोन किया था, मैं कहीं बिजी था, इसलिए अभी फ़ोन किया। नेट से नंबर मिला। फ्रेंडशिप क्लब से बात कर रही हूँ, बताइए। हाँ, हेलो। जी, फ्रेंडशिप क्लब से बात कर रही हूँ, बताइए। तो सिस्टम थोड़ा बताएंगे क्या है क्या नहीं है? सर, 2 प्लान है यहाँ पे ज्वाइनिंग के लिए, 3,500 और 5,000 का। 3,500 में 50 मीटिंग है, 6 महीने की वैलिडिटी। ओके। 5,000 में 90 मीटिंग का 9 मंथ ऑफ वैलिडिटी। ओके। इसमें होता है 3 से 4 घंटे की मीटिंग होती है। इसमें आपको मैडम के घर जाना, फिजिकल रिलेशन बनाना, मैडम को फुल बॉडी मसाज देना और सेक्स करना है। अच्छा। जिसमें कि मैडम आपको पर मीटिंग में 5 से 10,000 के बीच में पेमेंट करती हैं। कहीं 5,000, कहीं 10,000, कहीं 8,000। अच्छा, जी। तो ये एरिया क्या है? सॉरी, एरिया आपको कहाँ देते हैं ये क्लाइंट? आपके लोकल एरिया में मीटिंग मैं दिल्ली में नहीं रहता, दिल्ली नहीं रहता हूँ मैं तो दिल्ली। 1 सेकंड तक लाइन पे रहेंगे। हाँ। हेलो सर, सिटी क्या आपकी? हाँ, सिटी शहर? मेरा सिटी है गुवाहाटी। हेलो। और मैं दिल्ली भी जाता हूँ, लेकिन वो रेगुलर नहीं जाता हूँ। मैं महीना में 1 बार या 2 बार जाता हूँ। ओके, ठीक है, तो मिल जाएगी मीटिंग आपको गुवाहाटी में। तो इसमें क्या रहेगा, क्लाइंट का जो नेचर है वो कैसा रहता है? मैंने कभी नहीं लिया है मेंबरशिप, इसलिए पूछ रहा हूँ। मतलब किस प्रकार के क्लाइंट मिलते हैं? हाई प्रोफाइल होते हैं सर सारे। हाँ, हाई प्रोफाइल गर्ल्स होती हैं सर ये सारी। तो गुवाहाटी में है ऐसा? हाँ जी, हो जाएगा। हाँ, हो जाएगा सर। और मैं दिल्ली जाने से दिल्ली में भी मिल जाएंगे? दिल्ली में मिल जाएगा। ओके, ठीक है सर, थैंक यू। कल फोन करता हूँ मैं। हाँ, हेलो। हेलो। মই গুৱাহাটীতে আছোঁ। খবৰ নাই যে? খবৰ নাই মানে ঘৰত যাব পোৱাই নাই। 30 তাৰিখ 31 তাৰিখৰ ভিতৰত যাম বুলি ভাবিছোঁ। মই নাথাকিম নহয় আকৌ 5 তাৰিখলৈকে। 5 তাৰিখলৈকে নাথাকে? বিহুৰ ভিতৰত? বিহুৰ টাইমত থাকিম। ঠিক আছে, বিহুৰ ভিতৰত আকৌ যাম মই। হেৰি, ইয়াতে আহিব নেকি? কিয়? মেমে কিবা ক'লে দেখোন। কৈছিলে, ফোন কৰিছিলোঁ মই এনেই খবৰ ল'বলৈ। মাতিছে। আহিব নেকি? চাই লওঁ কি হয়। ফটো দিব লাগিব? কাৰ? নতুন ছোৱালী এজনী আহিছে যে, সেইকাৰণে ফটো দিব কৈছে দেখোন আপোনাক। দিম নেকি ফটো? দে, চাই লওঁ কেনেকুৱা। এইটো কিন্তু ফাংফুং নকৰিবি দেই, কামটো আমাৰ কাম। নকৰোঁ। মই এইটো অলৰেডি কথা পাতি থৈ দিছোঁতো পইচাৰ। ৰঞ্জিত দা কওক। তুমি ইমান ধুনীয়া কিয় হৈছা? হা? তুমি ইমান ধুনীয়া হৈছা যে কিয়? ক'ত দেখিলে মোক? হা? ক'ত দেখিলে? এই তোমাৰ ডিপি ফটোটো দেখা পাওঁতে গ'লো। ডিপি? তাৰপিছত আছে এনেকে। আপুনি ধুনীয়া মোক ব্লক মাৰি থৈ দিছে। ক'ত ব্লক মাৰিছোঁ মই? এইটো মোৰ হোৱাটছআপ নম্বৰ, ইয়াত ক'ত ব্লক মাৰিছোঁ ডাৰ্লিং? ফেচবুকতো নাপাওঁ আপোনাক। ফেচবুকত মই নাই, মই ফেচবুক নিজে ডিএক্টিভ কৰি আছোঁ। ডক্টৰে আকৌ গুৱাহাটী এৰিব দিছে, জানানে নাই মোক? গুৱাহাটী ৱেডাৰ বোলে চুইট কৰা নাই। ৱেডাৰটো বেয়াও কিন্তু। মোক অলপ গৰম জেগাত যাব দিছে। অলপ ভাল হৈছে। এতিয়া গৰম পৰিবই দেখোন। নহয়, মানে এনেকুৱা গৰম নহয়, মানে য'ত নৰ্মেলি ধৰা সদায় গৰম থাকে আৰু। সদায় গৰম থাকে। তেনেকুৱা জেগাত যাব দিছে।
কৰি ভাত বনাওঁ এতিয়া ভাত মানে ৰুটি খাওঁ বাৰু মই ৰাতি কেতিয়াবা ভাতো খোৱা যায় তুমি কিছু মেইনটেইন কৰিছা কেনেকে পাৰিছা মোক কোৱাচোন তোমাৰ ফিগাৰ মানে মই দিৱানা হৈ গৈছো তুমি কিবা এৱাৰ্ডো পাইছা নহয় মই পালো 3টা খেল খেলিলো 3টাতে মোৰ এৱাৰ্ড মেডেল আছে গোল্ড মেডেল পাইছা মই দিৱানা হৈ গৈছো তোমাৰ সঁচা কৈছো মই ভিতৰখন আমাক নিদিব ন ভিতৰখনত নট এলাউড এডমিশ্যন ল'লে এডমিশ্যন নিদিব নেকি ডাঙৰক আপুনি দৌৰিব নাযায় তাত অনলি মানে এথলেটিক্স খিনিৰ কাৰণে নাই আমি যদি এথলেটিক্স শিকিব এই বয়সত সেইটো আলোচনা কৰি ল'ব এইটো মই গম নাপাম সুধিবাচোন হৈছে আৰু কি দৌৰিব আপুনি ভৰি ভাঙি থাকিব তুমি আকৌ মালিচ কৰি দিবা আকৌ ভৰি ভাঙি থাকিব তুমি মালিচ কৰি দিবা আকৌ কেইদিনমান দৌৰি আহো মই নেখেলো নদৌৰো মোৰ ভৰিখন দাঙিব পৰা নাই কি কৰো এনেকে থাকিব তুমি মালিচ কৰি দিবা আকৌ হৈছে আৰু মোৰ ঘটনা এটা হ'ল নহয় গম পাইছা নাই কি কওঁনে তোমাক ক'ব পাৰে ছোৱালী এজনী মোৰ লগত পলাই আহিল নহয় তোমাৰ ঘৰৰ ওচৰৰে কলাইগাঁও ছোৱালীজনী হোষ্টেলত আছে তাৰপিছত তাই মানে বাপেকৰ লগত মোৰ আমাৰ এই পাৰ্টিৰ লগত জড়িত বাপেকে মোক ক'লে এই ছোৱালীজনী গুৱাহাটীত আছে তুমি অলপ চাবা তাৰপিছত মই তাই মাজে মাজে খবৰ লওঁ তাই আৰু মোক ফোন কৰে আংকুল বুলি কয় ছোৱালী তাৰপিছত আৰু চোৱা আমিতো ডেকা মানুহ আৰু হয় নাই তাৰপিছত তাই মোক মানে ইংগিত দিয়ে কিবা কৰে হাতত ধৰে কিবা কৰে কলেজত পঢ়ি ইউনিভাৰ্চিটিত পঢ়ি আছে তাৰপিছত আৰু তেনেকে কৰোঁতে সম্পৰ্ক হৈ গ'ল আপোনাৰ ঘৰত গম পোৱা নাই ঘৰত গম পাইছে মোৰ মাথা গৰম কৰি দিছে ঘৰ ওলালে আহি পেলাই ঘড়ীৰ লগত কাজিয়া তাই এতিয়া কৈছে মই বুজালো বহুত বুজালো মানে তাই নামানে কৈছে মোক যদি তুমি বিয়া নাপাতা মই চুইচাইড কৰি দিম বুলি কৈছে আৰু তাই মানে কেনেকুৱা কথা কি জানানে তাইৰ লগত মই সদায় থাকিব লাগে বিয়া নাপাতিলেও হ'ব কিবা কথা হ'ল নেকি তাই মানে পাগল হৈছে নেকি তাই পাগল হৈছে নেকি গণ্ডগোল আছে নেকি তাই লাগে তাৰ মানে তাইক আপুনি ইয়াত থাকে বুলি কেনেকে জানিলে কেনেকে ওলাই আৰে মই ভুল কৰিলো নহয় এদিন আনি পেলাই ময়ো ঘৰটো চিনি পাই গ'ল তাই হোষ্টেলত বোলে চাৰিওফালে মোৰ ফটো কিবা প্ৰিণ্ট কৰিছে ফটো উঠিছিলে মোৰ লগত মোৰ চিংগল ফটো আৰু তাই মোবাইলত হৈছে নেকি তাই এইবিলাক দুদিনীয়া কিছুদিন পিছত তাইয়ে আকৌ আপোনাক বেয়া লগা হ'ব তাইৰে তাই কিবা মানে চেক্সৰ কিবা প্ৰব্লেম আছে নেকি কেইদিনমানৰ কাৰণেহে কিন্তু এইবিলাক চাৰিওফালে বোলে গোটেই হোষ্টেলত মোৰ ফটো চিপকাই থৈছে এইবিলাক পগলা উঠি একো নাই এইবিলাক পগলা লগত পগলা নহ'ব এইবিলাক পাগল মোক পাগল কৰি দিছে এতিয়া মাকে ফোন কৰি আছে জানানে নাই মাকে আকৌ কিয় ফোন কৰিছে মাকে কৈ আছে আমাৰ আপত্তি নাই মই ক'লো মোতকৈ 10 বছৰ 12 বছৰ সৰু হ'ব তাই মিছেছে একো কৰা নাই আপোনাক নাই মিছেছে বুজি পাইছে কথাটো মিছেছে কৈছে আৰু যে তুমি কিয় তাইক হাত দিলা গাত মই হাত দিয়া নাই তাই আহি পেলাই মই কি কৰিম এতিয়া না মই তেনেকুৱা নহয় নহ'লেতো মই তোমাকে ইউজ কৰিব পাৰিলো হয় দেখোন হয় নাই তাকেতো মই এইবিলাক কৰা নাই নহয় কিয় কৰিম কোনখন ৰিচিভ নকৰিব তাই কাহানী আছে কাহিনী কিবা এটা আছে তাই আছে নহ'লে প্ৰকৃত ফ্ৰেছ ছোৱালী হ'লে এনেকে ফ্ৰেছটো নহয় বাৰু মই গম পাইছো নহয় মইতো ইউজ কৰিলো না 2-3 বাৰ কৰিলে গম পাইতো গম পাই মই এবাৰ বিয়া হৈও মই সাহস নকৰো তাকে আপোনাৰ লগত কিমান দিন লগ পালো ইমান উৎপাত পাইছেনে মই তাকে তুমি মোক কিমান বাৰ ক'লাও মই আপোনাৰ লগত যাবলৈ সাজু আছো বুলি হয় নাই তাৰপিছতো মই সাহস হয় তথাপি কিন্তু আপুনি সাহস কৰা প্লাছ আৰু মইতো ইমানটো উৎপাত কৰা নাই ন নাই তুমি উৎপাত তুমি এবাৰ দুবাৰ ক'লা তাৰপিছত বাদ দিলা আৰু তাইতো তেনেকুৱা নহয় তাই তাৰ পৰা গাড়ীত উঠিব নহয় উঠাৰ লগে আজি মই আহি আছো মোক 3টা বজাত লগ ধৰিব আৰু মই তোমাৰ লগত থাকিম তাই ইমান বদমাছিও মই বুজি নাপালো ছোৱালীজনী ফচাবৰ কাৰণে তাই সেইবিলাক নাটক কৰিছে আপোনাৰ লগত বিয়া হ'বৰ কাৰণে সেইবিলাক নাটক কৰিছে কাৰ লগত আপোনাৰ লগত বিয়া হ'বৰ কাৰণে তাই সেইবিলাক নাটক কৰিছে আপোনাৰ কাৰণে পাগল আমুক আমুক অৰিজিনেলি নহয় হাৰ্টলি পাগল নহয় কিন্তু বিয়া হ'বৰ কাৰণে সেইবিলাক দেখাইছে এটা ফটো আমি কৰি আছে বেলেগ একো নাই সেইটোৱে তাৰমানে তাইৰ লগৰ ছোৱালীয়ে মোক কালি ফোন কৰিছিল দেই মই ফোন নুঠালো আজি কৰি আছে তাৰপিছত মোক ভিডিঅ' পঠাইছে এটা বুজিছা
তাই মানে ৰুমৰ মোৰ ফটো কেনেকে লগাইছে, মোৰ ফটোক ৰাতিপুৱা পূজা কৰে, সেৱা কৰে, নাই আৰু ৰাতিপুৱা শুই উঠিয়ে মোৰ ফটোক 15 বাৰ 20 বাৰ জমা খায়। এই বয়সত আপুনি চোকা থাকিব যাব বুলি ভাবিছেনে? কল্পনা কৰিব পাৰিছেনে তেওঁলোকে? তাকেতো আপোনাৰ ইমানো ঠেকা লাগিল নে? আজি মই যিটো পজিশ্যনত আছো হয় নহয় কোৱা? তাতে গৈ পেলাই ছোৱালী এজনীৰ কাৰণে ঘৰত থাকিব ঘৰ হ'বলৈ ঘণ্টা মইতো কিবা মোৰ ওচৰত আহিছিলে কিবা এটা ডাটা বিচাৰি জানা নাই? তাই যিটো গাইড আছে ইউনিভাৰ্চিটিত PhD কৰি থকা, সেই গাইডে মোৰ নাম্বাৰটো দিছিলে। কিবা কিতাপ পত্ৰ RSSৰ বিষয়ে জানিবৰ কাৰণে মোৰ ওচৰত আহিছিলে। মই খগেন দা আৰু কাৰোবাৰ ওচৰত পঠালো। তাই আহি ঘূৰি আহি মোকে কয় এইবিলাক মানুহ বৰ হয়, মই সিহঁতৰ লগত কথা নাপাতো, আপোনাৰ লগতে পাতিম। তেনেকে লাইন মাৰি চালা আজি 1 বছৰত মোৰ এই অৱস্থা কৰি দিলে। তোমাৰ ঘৰত আহিম দিয়া এদিন, কেনেকে আছা কি কথা এদিন চাম আহি পেলা। হ'ব কিন্তু তোমাৰ খেলাৰ কাৰণে হৈছে নে কি হৈছে নাজানো, তুমি কিন্তু বহুত ধুনীয়া হৈছা দেই আগতকে। খিনাইছো বহুত ধুনীয়া হয় নাই? খিনাইছা, খিনালেতো ছোৱালী ধুনীয়া হয়। পেটলি ছোৱালী ভাল লাগে নেকি? একদম খিনালো খেলিব যোৱাৰ পৰা। বহুত খিনাইছা। হা বহুত খিনাইছো। তাকেতো ভাল লাগিছে। মই তোমাৰ ডিপিটো চাই পেলাই সেইদিনা, তোমাৰ ডিপিটো চালো, চাই পেলাই ইমান ভাল লাগিছে মোক। খিনালো একদম খিনালো। চেক্সি হৈছে আগতকে। হেল্ল', আগতকে চেক্সি হৈছে বোলো। এতিয়া হ'বই আৰু খিনালো ন। তাকেতো এনে তুমি জুই কি মানুহবিলাকে কি কয়? চবে চিনাকি হয়, নাম্বাৰ খোজে, ডাইৰেক্ট আই লাভ ইউ বুলি কৈ, আই লাইক ইউ, ইউ আৰ স্মাৰ্ট ইণ্ডিয়ান গাৰ্ল, একদম কি যে নাম দিয়া নাই মোক ভগৱান জানে। এইবিলাক কৰিয়েতো মই ফচিলো। একদম এইজনী ছোৱালীক মোৰ তাত লগ ধৰিবলৈ আহি RSSৰ বিষয়ে জানিব লাগে, তুমি বৰ স্মাৰ্ট দে, এনেকে কৈছিলো মই। দাদা আপুনি বৰ স্মাৰ্ট, হেণ্ডচাম, হেন তেন কৰি মোক পতায়ে পেলালে। তুমি নিজে কোৱাচোন, মই ৰুমত গলো, জয়িতা যদি মোক গবা মাৰি ধৰে, চুমা খাই হাতটো আনি, আমিওতো ডেকা ল'ৰা আৰু আমাৰ মন নাযাব নেকি তেতিয়া? সেইবিলাকে হ'লতো। তেতিয়াহ'লে তাই ৰুমত যাওঁতে এনেকুৱা কৰি দিলে প্ৰথম দিনাই, যেন মই 15 বছৰৰ পৰা চিনিয়ে পাওঁ। কাপোৰ চাপোৰ খুলি মেলি দিয়ে, চুটি কাপোৰ পিন্ধিছে, চেমিজ পিন্ধি আছে জানানে মোৰ সন্মুখত। তাই বেয়া ছোৱালী। বেয়া নহয়, তাই আগতে উতলি আছে তাৰমানে। তাই মোক কৈ দিলেতো আপুনিতো 40+ বোলে, 40+ৰ কাম নাই। মই ক'লো কি কাম নাই, এবাৰ চাচোন দি পেলা গম পাবি। সেই চাচোন দি পেলা বুলি গম পাবি বুলি কওঁতে দি দিলে, মই কৰি দিলো সেই তেনেকে, বুজা নাই। তেতিয়া তাই ক'লে আপুনি দেখোন 30+ হৈ আছে, সেইটো ক'লে। মোৰো জোচ আহি গ'ল, আৰু সেই সময়ত মোৰ পৰিয়াল গুৱাহাটীত নাছিলে। 1 মাহ তো সেই 1 মাহ দিয়াৰ কাৰণে এৰিব নোৱাৰা হ'ল আৰু ঘণ্টা এখন মানে ফচি মৰিছো। আপোনাৰ মিছেছ শকত ন? বহুত শকত পেটলি। তোমাৰ নিচিনা হোৱালে কথাই বেলেগ আছে। তোমাৰ কঁকালটো মানে তোমাৰ পেটত ফেটছে নাই দেখোন, আৰু হৈ আছে যে মানে তুমি যেন মই 20-22 বছৰীয়া ছোৱালীয়ে হয় নহয়, কোৱা নিজে কোৱা। মই মানুহটো অলপ লটং পটং হয়, অলপ চৰিত্ৰও ভাল বুলি মই নকওঁ, চৰিত্ৰও বেয়া, কিন্তু মই বহুত হেল্পফুল জানানে। তুমিও চাগে এই কথাটো ফিল কৰা, ৰঞ্জীৱ দা হেল্পফুল বুলি তুমিও ভাবা চাগে। মই বহুত হেল্পফুল। এই হেল্প কৰিবলৈ গৈতো এইজনী ছোৱালী মোক ফচাই ল'লে। তাই চালা RSSৰ ওপৰত PhD কৰে, আহিলে মই তাইক কিতাপ পত্ৰ দি মেলি সহায় কৰিলো, উপজাতি কিবা কিবি ক'লো, তাৰপিছত তাই ৰুমত মাতি নি কাপোৰ ধুই দিলে। মোৰ তাইৰ লগৰজনীয়ে কৈছেতো মোক, তাইৰ ভিনিয়েকটো বড়ো, বুজিছা নাই। আৰু এই চন্দন ব্ৰহ্ম যে মিনিষ্টাৰ, চন্দন ব্ৰহ্মৰ সাজ মানে পইচা বহুত আছে। ফৰচুনাৰ গাড়ী আছে, তাৰপিছত তোমাৰ ইন'ভা গাড়ী আছে, বাইকৰ কাৰণে বেলেগ গাড়ী, ভিনিয়েকৰ বেলেগ গাড়ী, এনেকুৱা মানে। আৰু গুৱাহাটীত বহুত ডাঙৰ ফ্লেটত থাকে, 5টা ৰুমৰ ফ্লেটত থাকে। তো মানে সেইটো তাৰমানে ভিনিয়েকে তাইক
এতিয়া নিশ্চয় আপোনালোকে সেই ব্যক্তিজনৰ পৰিচয়টো সুন্দৰকৈ পাই গ'ল নহয় জানো গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বহুত দীঘল হৈ গৈছেগৈ আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায় বাই বাই